এখনি সম্বৰ্ধনা পত্ৰ মই আজি অনুষ্ঠানটোৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আনুষ্ঠানিকভাৱে মাত্ৰ এখন সম্বৰ্ধনা পত্ৰ পাঠ কৰি দিব বিচাৰিছোঁ। মই যোৰহাট জিলা কবি সন্মানৰ সহকাৰী সম্পাদক প্ৰখণ্ড কুমাৰ বৰা এই সম্বৰ্ধনা পত্ৰখন পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি ইমান ফুল প্ৰভাতে প্ৰভাতে শ্ৰদ্ধা ভাজনীয়কো যোৰহাট জিলা কবি সন্মানৰ পঞ্চদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ মৰিয়নি অধিৱেশনৰ পবিত্ৰ ক্ষণত আপোনাৰ দৰে এগৰাকী শব্দৰ খনিকৰ জীৱন আৰু কবিতাক একাকাৰ কৰা শৈল্পিক মনোভাৱৰ এগৰাকী কবিক 2023-25 বৰ্ষৰ বাবে জীৱনজোৰা কাব্য সাধনা বঁটা প্ৰদান কৰিবলৈ পাই আমি গৌৰৱান্বিত। যোৰহাট জিলা কবি সন্মানৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন নিবেদিলোঁ। অসমীয়া কবিতাৰ বৰ্ণিল যাত্ৰাপথত আপোনাৰ দৰে সাহিত্যকৰ্মী কৰ্মৰাজি অনাগত দিনত আদৰ্শৰূপে সহস্যজনৰ মনৰ মণিকোঠাত স্থাপিত হওক। কবিতা লিখা প্ৰতিগৰাকী কবি এটা কলম জেপত ৰাখিব, হাতত ৰাখিব। কলমটো মানে সততা, সত্য, সৎ চিন্তা, সৎ কৰ্ম, সৎ দৃষ্টি, সৎ আলাপ, সৎ আলোচনা, সৎ সমালোচনা, সৎ গতি, সেই কথাকেইটা মনত ৰাখি কবিতা লিখিব। আৰু আপোনালোকৰ কবিতাত থাকিব লাগিব সমাজৰ প্ৰতিবিম্ব, সমাজৰ ৰূপান্তৰৰ কবিতা হ'ব লাগিব। যিটো কথা মুকলিকৈ কৈ গৈছে উজ্জ্বল পাওক আমি সেই উদ্দেশ্যে আগত ৰাখি একেবাৰে উজনিৰ পৰা নামনিলৈকে গাঁও, ভোল, নগৰ, চহৰ, অগ্ৰজ, অনু সকলোকে কবিসকলক জন্ম দিছিলোঁ।